কিছুমান মানুহৰ হাতৰ তালু আৰু ভৰিৰ পতাত কি হয় জ্বলা পোৰা অনুভৱ কৰে তাতে এটা বাৰ্নিং সেন্সেশন থাকে এই সমস্যাটো আপোনালোকৰ কিবা নাৰ্ভৰ প্ৰবলেমৰ কাৰণে হ'ব পাৰে বা কিছুমান ডায়াবেটিস ৰোগীৰ ক্ষেত্ৰতো দেখা দিব পাৰে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে তেনেহলে আপোনালোকে পোনপ্ৰথমতে সুগাৰটো টেষ্ট কৰিব যদি সুগাৰ নৰ্মেল আছে তাৰ পিছত হয়তো আপোনালোকে নাৰ্ভৰ কিবা সমস্যা থাকিব পাৰে বুলি এটা অনুমান ল'ব পাৰে যিয়ে নহওক আমি হোমিওপ্যাথিত যেহেতু বেমাৰৰ ওপৰত ভিত্তি কৰি চিকিৎসা নকৰো লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসা কৰো সেই কাৰণে আপোনালোকৰ সুগাৰৰ কাৰণেই হোক বা যিকোনো নাৰ্ভৰ প্ৰবলেমৰ কাৰণেই হোক এনেকুৱা ধৰণৰ সমস্যা আমি ঠিক কৰিবৰ কাৰণে জাস্ট দুটা হোমিওপ্যাথিক মেডিসিন ব্যৱহাৰ কৰো এটা হৈছে আপোনাৰ আৰ্ছেনিক এলবাম 30 আৰু এটা হৈছে আপোনালোকৰ এসিড ফস 30 এই মেডিসিন দুটা সাধাৰণতে হোমিওপ্যাথিক হে গ্লোবিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকে গ্লোবিউলছ দিনত দুবাৰ 15 দিনলৈকে কন্টিনিউ কৰিব দিয়া হয় বেছিভাগ ৰোগীৰ ক্ষেত্ৰত জাস্ট এই দুটা মেডিসিনতে সমস্যাটো দূৰ হৈ যায় কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত এই সমস্যাটোৰ যেটো কাৰণ আছে হেতু প্ৰপাৰ ইভালুৱেচন কৰা বা কাৰণটো জনাৰ প্ৰয়োজন থাকে আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব লাগে আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে সমস্যাটো ঠিক কৰিব পৰা নাই তেনেহলে আপোনালোকে এবাৰ হলেও অথেন্টিক জাৰ্মান হোমিওপ্যাথিক চিকিৎসা লৈ চাব নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ সাপৰ টাউনত যদি আপোনালোকে সাপৰ টাউনলৈকে আহিব পাৰে তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে এইটো সমস্যা লৈ মোৰ চেম্বাৰটো আহিব পাৰে